নমস্কাৰ বন্ধু বান্ধৱীসকল, হোম আইডিয়া উইথ ৰঞ্জিতা চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ৰিপাব্লিক ডে। আজিৰ এই দিনটোত যিহেতু সকলোবোৰ বন্ধ থাকে দিনটোৰ বাবে, সেয়েহে প্ৰত্যেক বছৰে বহু বছৰৰ পৰাই চলি অহা এটা ৰীতি নিচিনাই হৈছে সকলোৱে দীপৰ বিলৰ ফালে এটা ফূৰ্তি কৰিম বুলি সকলোৱে পিকনিকৰ কাৰণে ওলাই যায়। আৰু লগতে ব্ৰহ্মপুত্ৰ নদী খৰালি কালত পানীবোৰ শুকাই বহুতো বালু পৰি একেবাৰে বালুময় হৈ পৰে, তাত গৈ পিকনিক কৰে। আমি ঠিক তেনেকৈয়ে দীপৰ বিলৰ ফালে ওলাই আহিছোঁ। সকলোবোৰ গৈছে, আমি পিকনিক হিচাপে নহয় এনে চাবলৈ বুলি ওলাইছোঁ। যিহেতু আগতেও গৈছোঁ বহু কেইবাৰ, কিমাননো গৈ থাকি এনে পিকনিক হিচাপে ভাবিলোঁ ঘৰতে ভাত পানী খাই এবাৰ চাবলৈ যাওঁ। হাজবেণ্ড আৰু মই স্কুটি লৈ এনেকৈ আহি আছোঁ। আহি আপোনালোককো অকণমান দেখুৱাই গৈ আছোঁ। তাত গৈ সকলোবোৰ দেখুৱাম, চাই থাকিব কি হয় আজিৰ এই পিকনিক পাৰ্টিটো। আহি আমি 7 মাইলৰ ভিতৰৰ ফালে সোমাই যোৱা এই ফৰেষ্ট গেটটো পাই গ'লোঁ। আৰু অকণমান গ'লে আমি দীপৰ বিলখন পাম আৰু দীপৰ বিলৰ বিষয়ে কোনেনো নজনা কোনো নাই। সকলোৱে জানে দীপৰ বিলখন কিমান ডাঙৰ, কিমান ধুনীয়া। দীপৰ বিলখন একেবাৰে মানুহেৰে নধৰা হৈ পৰিছে। সকলোৱে পিকনিকত খানা বনোৱা, খানা খোৱাৰ ব্যস্ততা। তাৰে মাজতে হাজবেণ্ড আৰু মই এই হাবিবোৰৰ মাজে অকণমান আগবাঢ়ি গ'লোঁ পানীবোৰৰ ওচৰলৈ। গৈ সঁচাকৈ বহুতেই ভাল লাগিল পিকনিকত। আপোনালোকে ওচৰে পাজৰে আছে যদি কেতিয়াবা 26 জানুৱাৰীৰ দিনা নাপাহৰিব, ইয়ালৈ পিকনিক কৰিবলৈ আহিব। বহুত মজা লাগে, বহুত ধুনীয়া লাগে। আৰু বিলখনৰ বিষয়েনো নজনা মানুহ কোনোৱেই নাই, হয়নে? দীপৰ বিলতো এটি গান আছে, দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে এনেকুৱাতো এফাকি অসমীয়া গানেই ওলাইছিল নহয়। ইমান বিশাল এৰিয়া এই বিলখন, মানে এতিয়াতো পানী শুকাই গৈ সকলোতে পানীবোৰ শুকাই যায়, খৰালি হৈ পৰিছে। হাজবেণ্ডহঁতে ইয়াতে কেতিয়াবা মাছ মাৰিবলৈ আহিছিল আগতে, এতিয়াও আহে কেতিয়াবা লগৰ লগত। এনেকুৱা বহুত ভাল লাগে। ইমূৰৰ পৰা সিমূৰলৈ মনিয়ে নাপায়, ইমান ডাঙৰ এৰিয়া। তাৰপিছত মানুহবোৰে আজিকালি ঘৰ হৈ গ'ল চাৰিও চাইডে। এয়া দীপৰ বিলৰ পৰিৱেশ আপোনালোককো দেখুৱালোঁ অকণমান।